একাদশ স্কন্ধত কৃষ্ণদেৱে উদ্ধৱৰ আগত প্ৰকাশ কৰিছে যে এনে কিছু মহামূৰ্খ আছে যিসকলে শাস্ত্ৰ অধ্যয়ন নকৰে, শাস্ত্ৰ বিচাৰ নকৰে, আৰু বিচাৰ নকৰি কি কৰে, পূৰ্বপুৰুষৰ নিয়ম এটা পালন কৰি থাকে। এতিয়া সেইসকলকে মহামূৰ্খ বুলি কৈছে। এতিয়া আমি সেইটোকে চিন্তা কৰিব লাগে। পূৰ্বপুৰুষৰ নিয়ম যদি পালন কৰিছোঁ তেতিয়াহ'লে আমাক মহামূৰ্খ বুলি কৈছে। মহামূৰ্খ আমি নহওঁ, পূৰ্বপুৰুষৰ নিয়মো পালন কৰিম। এতিয়া আমাৰ পূৰ্বপুৰুষনো কোন? সেইটো যদি শাস্ত্ৰসন্মত হয় তেতিয়াহ'লে আমি মহামূৰ্খ নহয়। এতিয়া কীৰ্তন গ্ৰন্থত সিদ্ধান্ত এটা দিছে, প্ৰতিমাত কৰে দেৱতা বুদ্ধি, তীৰ্থ বুলি কৰে জলত শুদ্ধি, বৈষ্ণৱত নাই ইষৱ মতি, গৰুটো অধম কৃষ্ণ বদতি। বদতি মানে কৈ থকা, কৃষ্ণদেৱে কৈছে সেইসকল গৰুতকৈও অধম যিসকলে তীৰ্থ বুলি কৰে জলত শুদ্ধি, অৰ্থাৎ তীৰ্থত ভ্ৰমণ কৰিছোঁ বুলি এজন আত্মীয় সৌহৃদৰ পৰলোকগামী হ'লে শান্তিয়নী পানী অকণ খাই শুদ্ধ হ'লোঁ বুলি নামত কোনোদিন আশ্ৰয় নকৰে, সেইসকলক গৰুতকৈ অধম বুলি কৈছে। শান্তি পানী অকণ যে খাই, আমাৰ কোনোবা গোঁসাইৰ ওচৰৰ পৰা আনি, কোনোবা ভকতৰ ওচৰৰ পৰা আনি ঘৰতো অকণমান ছটিয়াই দিয়ে, ঘৰ শুদ্ধ হ'ল বুলি। ককাই ভাইৰ মাত বোল নাই, তেওঁ ঘৰত নাম এষাৰ কৰিলে মাত বোল নোহোৱাৰ কাৰণে তেওঁ ঘৰলৈ নাযায়, শান্তিয়নীকণ 3 দিনতে খাই শুদ্ধ হৈ যায়। 10 নম্বৰ দিনটোত না দহা পাতিব, না 11 নম্বৰ দিনটোত 5জন বা 3জন ভকতক আনি হ'লেও নাম এষাৰ কৰিবই লাগিব, কাৰণ নামতে সমস্ত পুণ্য সিজয় বুলি কৈছে। নামতহে শুদ্ধি হ'ব পাৰে। কোনো শান্তিয়নী জলৰ দ্বাৰা জীৱ কল্যাণ নহয় আৰু কেতিয়াও শুদ্ধ হ'ব নোৱাৰে, শাস্ত্ৰৰ মত। যদি সেই নিয়মটো আমি পালন কৰি আছোঁ, শান্তিয়নী অকণ খাই দিম শুদ্ধ হৈ যাম, ই কেতিয়াও শুদ্ধ নহয়। সেই নিয়মটো পালন কৰিছোঁ মানে আমাক গৰুতকৈ অধম বুলি শাস্ত্ৰই গালি পাৰিছে। প্ৰতিমাত কৰে দেৱতা বুদ্ধি, প্ৰতিমা মানে মূৰ্তি। মূৰ্তিয়ে ভাগত গৈ ধূপ ধূনা জ্বলাই, বন্তি জ্বলাই সেৱা কৰিছোঁ, নামঘৰলৈ গৈ ভকত আহিলে মানে মুখখন সিফালে ঘূৰাই দিওঁ, এইটো আহিলে দেখিবলৈ মন নোযোৱাটো। আকৌ ভকতক এটুপি খাই বৈ আহি উৰাই ঘূৰাই গালি পাৰে। সেই নিয়মবিলাক, অৰ্থাৎ ভকতক ঈশ্বৰ জ্ঞান কৰিবলৈ শাস্ত্ৰই কৈছে, দেৱতো তীৰ্থটো কৰি ভকত একেবৰ। দেৱতাক সেৱা কৰাতকৈ, দেৱতা মানে মাটিৰ মূৰ্তি এটাত সেৱা কৰাতকৈ চৈতন্য শক্তি ভকতক তুমি সেৱা কৰা, তুমি কৃপা লাভ কৰিবা। সেইটো নকৰি বৈষ্ণৱত নাই সবমতি, ভকতৰ চৰণত সেৱা কৰা মতি যাৰ নাই, কেৱল মূৰ্তিত গৈ পূজা কৰা, চাকি বন্তি দিয়া, ধূপ ধূনা জ্বলোৱা, সেই প্ৰক্ৰিয়াটো কৰা মানে বৈষ্ণৱত নাই সবমতি, গৰুটো অধম কৃষ্ণ বদতি। আজি অলপ দিনৰ আগতে আমাৰ শিৱসাগৰ জিলাখনৰ নামটো কিয় শিৱসাগৰ আপোনাৰভাৱে জানে? কাৰণ শিৱসাগৰ নগৰৰ মাজমজিয়াত এটা ডাঙৰ শিৱ মন্দিৰ আছে। শিৱসিংহই অৰ্থাৎ ৰুদ্ৰসিংহই সেই মন্দিৰ ভাগ নিৰ্মাণ কৰিছিল। সেই শিৱ মন্দিৰ ভাগত আজি 5 বছৰমান আগলৈকে মহত্বটো আছিল কাৰণে বিভিন্ন ঠাইৰ পৰা ভক্তৰ সমাগম হৈছিল। এতিয়া তাত মহত্বটো আছে নাই? নাই। শিৱ মন্দিৰটোৰ ভিতৰডোখৰ খান্দি পেলালে নহয় পুৰাতত্ত্ব বিভাগে। এতিয়া শিৱ নামৰ ভগৱানজন ক'লৈ গ'লগৈ? নাজিৰাৰ অগ্নিনাভ মন্দিৰলৈ গ'লগৈ। এতিয়া সেই অগ্নিনাভ মন্দিৰলৈ ভকতৰ সোঁত বৈ আছে। তাৰমানে আমাৰ ভগৱানজন তেনেকুৱা, আমি ভাবি থকা, আমি বিচৰা, মংগল বিচৰা ভগৱানজন তেনেকুৱা। তাৰমানে ইঠাইত যদি থাকিবলৈ ঠাই নাপায় সিঠাইলৈ যায়। আমাৰ ভগৱানটো কেতিয়াও তেনেকুৱা নহয়, কেতিয়াও তেনেকুৱা নহয় আমাৰ ভগৱান। আমাৰ ভগৱন্ত সমস্তৰে হৃদয় পদ্মত আছে। সমস্ত কাষ্ঠতে অগ্নি আসন্ত বিয়াপি, ঘড়ীখন বিনে তাংকনে দেখে কদাপি। প্ৰত্যেকডাল কাঠতেই, প্ৰত্যেকজোপা গছতেই ভগৱান তত্ত্ব আছে, কিন্তু ভক্তি নভৰিলে আপুনি মই তাক দৰ্শন নাপাওঁ। ভক্তি নোহোৱাৰ কাৰণে দেখা নাপাওঁ, দেখা নোপোৱাৰ কাৰণে আজি গছ এজোপাৰ তলত চাকি দিলোঁ, কাইলৈ আকৌ মাটিৰ মূৰ্তি এটাত গৈ চাকি দিলোঁগৈ। তাৰমানে ইয়াত আমি সন্তুষ্ট নহ'লোঁ, তাতো দিলোঁগৈ। আকৌ গৈ সৰস্বতী পূজাৰ দিনাও চাকি দিলোঁ, সৰস্বতীয়ে বেয়া পাব। আকৌ গণেশ পূজাৰ দিনাও চাকি দিলোঁ, তেওঁ বেয়া পাব। শাস্ত্ৰই কৈছে কৃষ্ণক পূজিলে পূজা সমস্তৰে
হয় পৃথকে পুজিলে পূজাকে শুন লয় কৃষ্ণক পূজা দিলে সমস্তই সন্তুষ্ট হয় কিন্তু কৃষ্ণক যদি নুপুজি পৃথকে পৃথকে পূজা কৰে তেতিয়াহ'লে কোনোজন সন্তুষ্ট নহয় তাৰমানে গণেশৰ পিতৃ মাতৃৰ নাম হ'ল শিৱ আৰু পাৰ্বতী গণেশ হ'ল বিঘিনী নাশক দেৱতা গণেশক যদি পূজা কৰোঁ বিঘিনী নাশক হিচাপে আপোনাৰ মোৰ বিঘিনী নাইকিয়া হ'ব কিন্তু ধনৰ গৰাকী হ'ল লক্ষ্মীহে আপুনি মই দুখীয়া হৈয়ে থাকিম বিঘিনীবিলাক নহয় কিন্তু দুখীয়া হৈ থাকিম কাৰণ লক্ষ্মী সন্তুষ্ট নহয় লক্ষ্মীক যদি সন্তুষ্ট কৰোঁ ধনী হ'ম কিন্তু জ্ঞানী নহ'ব পাৰোঁ কাৰণ সৰস্বতী আকৌ জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী নহয় সৰস্বতী সন্তুষ্ট নহয় মহিলাৰ মাজত এনেও ইগৰাকীয়ে সিগৰাকীয়ে খামখেয়ালি বেছি থাকেই জানেই আপোনালোকে গতিকে লক্ষ্মী সন্তুষ্ট হ'লে সৰস্বতী সন্তুষ্ট নহ'বও পাৰে কিন্তু শাস্ত্ৰই এটা চূড়ান্ত সিদ্ধান্ত দিছে সৰ্বশক্তিমান ঈশ্বৰতত্ত্ব কৃষ্ণক পুজিলে পূজা সমস্তৰে হয় যদি কৃষ্ণদেৱক আমি সেৱা কৰি সন্তুষ্ট কৰিব পাৰোঁ তেতিয়াহ'লে বাকী ৩৩ কোটি দেৱ দেৱতা আপোনা আপুনি সন্তুষ্ট হয় এইটো পথ আমাক আশ্ৰয় কৰিবলৈ শাস্ত্ৰই বাৰে বাৰে সিদ্ধান্ত দিছে গতিকে পূৰ্বপুৰুষৰ নিয়ম আমি মানিম যদিহে পূৰ্বপুৰুষক আমি চিনি পাইছোঁ আমাৰ পূৰ্বপুৰুষৰ নিয়ম মানা এটা সৰু চিন্তা আমি মাত্ৰ প্ৰকাশ কৰি দিয়া হৈছে আমাৰ সন্তানৰ যদি বিয়া হয় তাৰ এদিন বা দুদিনৰ আগত ন পুৰুষৰ চাউল খোৱা নিয়ম এটা আছেনে বাৰু ন পুৰুষৰ চাউল খোৱা তাৰপাছত শাস্ত্ৰত কৈছে ১৪ পুৰুষৰ কথা এটাও কৈছে শাস্ত্ৰই মাত এটা দিছে তাৰপাছত আৰু এটা মাত দিছে তই বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ ২১ পুৰুষ উদ্ধাৰ কৰিলি তাৰ নৃসিংহ প্ৰভুৱে প্ৰহ্লাদক উপদেশ দিছিলে তোৰ নিচিনা পৰম বৈষ্ণৱ পুত্ৰ জুই বংশত জন্ম হ'ব ২১ পুৰুষলৈকে উদ্ধাৰ হ'ব এতিয়া আমি সন্তানৰ বিয়াৰ দুদিনৰ আগত কেই পুৰুষ মানিলোঁ ৯ পুৰুষ ৯ পুৰুষ কোন ফালৰ পৰা ধৰিলোঁ কাৰ ফালৰ পৰা ৯ পুৰুষ যোগ হ'লগৈ দেউতাকৰ ফালৰ পৰা আৰু মাকৰ ফালৰ পৰা মাকৰ ফালৰ কেই পুৰুষ দেউতাকৰ কেই পুৰুষ এতিয়া জানেনে দেউতা কৃষ্ণ আকৌ ১৪ পুৰুষৰ বুলি কৈছে নহয় ১৪ পুৰুষ কাৰ ২১ পুৰুষ কাৰ এতিয়া আমি যে ৯ পুৰুষতে থাকিলোঁ কেলে ১৪ পুৰুষলৈ আগবাঢ়ি গ'লে ভুল হ'ব নেকি ১৪ পুৰুষলৈ যাওঁ আৰু অকণমান আগলৈ যাওঁচোন শিপাডাল আৰু অকণমান বিচাৰি চাওঁ তাৰপাছত বোলে ১৪ পুৰুষ নহয় আমি পাৰিলে ২১ পুৰুষলৈকে যাওঁ এনেধৰণে বিচাৰি গৈ থাকোঁতে আমি যদি চিন্তা কৰোঁ জীৱ সৃষ্টি কোনে কৰিছে আমাক সৃষ্টি কোনে কৰিছে প্ৰজাপতি ব্ৰহ্মাদেৱে জীৱৰ সৃষ্টি কৰিছে তাৰমানে আমাৰ ককা আজু ককা হ'ল ব্ৰহ্মা আমাক সংহাৰ কোনে কৰে শিৱই তাৰমানে আমাৰ সংহাৰকৰ্তা ককা আজু ককা হ'ল শিৱ আমাক পালন কোনে কৰে বিষ্ণুৱে তাৰমানে আমাৰ পালনকৰ্তা ককা আজু ককা হ'ল বিষ্ণু সংহাৰকৰ্তা সৃষ্টিকৰ্তা পালনকৰ্তা তিনিজন ব্ৰহ্মা বিষ্ণু শিৱ এতিয়া আমাৰ দেউতাই আমাক যদি কয় অ' বোপাই মই যদি মৰোঁ এই বাৰীৰ চুকৰ ছটিয়না গছজোপাৰ তলতে মোক দি থবিগৈ আৰু পাৰিলে এই বুলি ক'লে আমি সকলোৱে পুত্ৰ হিচাপে সেইটোকে নিয়ম পালন কৰোঁ বোলে মৰিবৰ সময়ত দেউতাই কৈ থৈ গৈছে সেইখিনিত খৰি দিবলৈ সেইখিনিতে থ'ব লাগিব কাৰণ মৰিবৰ সময়ত যিটো ইচ্ছা কৰে সেই ইচ্ছাটো পুত্ৰ হিচাপে পালন কৰাটো আমাৰ সমাজত এটা পৰম্পৰাগত নিয়ম তেওঁ আত্মাই শান্তি পায় বুলি কয় এতিয়া আমাৰ আজু ককাসকলে কাক চিন্তা কৰি থাকে নামঘোষা শাস্ত্ৰত খুব সুন্দৰভাৱে মাত দিছে ব্ৰহ্মা হৰ পুৰন্দৰ আদি দেৱ নিৰন্তৰ জাক সদা পশয় শৰণে আন আৰ নাহি ত্ৰিভুৱনে ব্ৰহ্মা শিৱ ইন্দ্ৰকে ধৰি ৩৩ কোটি দেৱ দেৱতাই যিজনক দিনে ৰাতিয়ে চিন্তা কৰি থাকে সেইজনে হ'ল আমাৰ সমস্তৰে ভজনীয় দেৱ সেইসকল আমাৰ আজু ককা সেই আজু ককাসকলে যাক চিন্তা কৰিবলৈ আমাক পথটো দিছে সেই পথটোহে আমি পালন কৰিব লাগে এইটোহে হ'ল পৰম্পৰাগত নীতি ব্ৰহ্মাই দিনে ৰাতিয়ে কৃষ্ণক চিন্তা কৰি থাকে শিৱই দিনে ৰাতিয়ে কৃষ্ণ তত্ত্বক চিন্তা কৰি থাকে ৰাম তত্ত্বৰ ৰূপত গতিকে তেওঁলোকে যিটো পথ আমাক দেখুৱাইছে সেই পথটোৱে হ'ল আমাৰ পৰম্পৰাগত নিয়ম গতিকে পূজা পাতল যাগ যজ্ঞবোৰ বহু যুগৰ পাছৰ বস্তু আদি সত্য যুগে শুদ্ধ ধৰ্ম
আছিলে কমাত্ৰ জাগ যজ্ঞ এইবুলি আছে নেকি? নাই। আদি সত্য যুগে শুদ্ধ ধৰ্ম আছিলে মাত্ৰ হৰি নাম বুলি কৈছে। সেইটোৱে হ'ল পৰম্পৰাগত শুদ্ধ ধৰ্মটো। গতিকে সেই শুদ্ধ ধৰ্মটো সমস্ত জীৱৰ কল্যাণৰ অৰ্থে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক সুন্দৰভাৱে দৰ্শন দিছে সহজ সৰল ভাষাত। মাধৱ গুৰুজনাই কৈছে, দাবী ধমকি দি নহয়, মাধৱ গুৰুজনাই কি বুলি কৈছে? অমিনতি বচন বোলো সৰ্বজন শুনিব শাস্ত্ৰৰ মৰ্ম আপোন কুশল চাবা যে বেতেবে নেৰিবাহা যুগ ধৰ্ম। মাধৱ গুৰুজনাই মিনতিপূৰ্বক সন্মানসহ শিষ্যৰূপী আপুনি আমি মনুষ্য নামৰ জীৱৰ প্ৰতি সেৱা নিবেদন কৰিছে। হে জীৱ, মিনতি বচন বোলো সৰ্বজন, সমস্তকে কৈছোঁ তোমালোকে শুনাচোন। কেতিয়া শুনিবা? আপোন কুশল চাবা যেবে তেবে, নিজৰ মংগল যেতিয়া বিচাৰিবা কি নেৰিবা? নেৰিবাহা যুগ ধৰ্ম। মংগল বিচাৰিছোঁ আমি সৰ্বপ্ৰথমেই কোৱা হৈছিল যে জ্বৰ হৈছে, ডাক্তৰৰ ওচৰলৈ যাম, ডাক্তৰে জ্বৰৰ ঔষধ দিব, সেইটোহে খাব লাগিব। পেট বিষাইছে, সেই ঔষধটো ডাক্তৰে দিব, পেট বিষৰ ঔষধ খাব লাগিব, তেতিয়াহে পেট বিষ ভাল হ'ব। হৈছে জ্বৰ, খাইছোঁ পেট বিষৰ টেবলেট। হৈছে চুগাৰ, খাইছোঁ প্ৰেছাৰৰ টেবলেট। লাভ হ'ব নেকি? কেতিয়াও নহয়। সেইখিনি কথাকে কৈছে যে তুমি যেতিয়া মংগল বিচাৰিবা, নিজৰ দেউতাৰ, মা, সন্তানৰ যেতিয়াই মংগল বিচাৰিবা, তেতিয়াই নেৰিবাহা যুগ ধৰ্ম, সময়ৰূপী কৰ্মৰ পৰা আঁতৰি কেতিয়াও নাহিবা। এতিয়া সময়ৰূপী কৰ্ম কি? সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। সত্য যুগে ধ্যান কৰ্ম কৰি জীৱ ঈশ্বৰৰ কৃপা পাইছিল, এইটো শুদ্ধ, এইটো শুদ্ধ কথা, শাস্ত্ৰই মাত দিছে। সত্য যুগত ধ্যান কৰি জীৱ ঈশ্বৰৰ কৃপা লাভ কৰিছিল, সত্য যুগে ধ্যান। কিন্তু সেই ধ্যান কৰ্মটো ত্ৰেতা যুগত নাই। ত্ৰেতা যুগে যজ্ঞলৈ ৰূপান্তৰিত হৈছে, যজ্ঞ কৰিহে জীৱ ঈশ্বৰৰ কৃপা লাভ কৰিছিল। দাপৰত পূজা, পূজাৰ দ্বাৰা জীৱ ঈশ্বৰৰ কৃপা লাভ কৰিছিল। আৰু কলিযুগত কি? হৰি নাম আশ্ৰয় কৰিহে জীৱই ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰিব। যদি এই সময়ৰূপী কৰ্মক আমি ইফাল সিফাল কৰি দিওঁ, কলিত হৰিৰ কীৰ্তন এৰিয়া আনমতে চাহে গতি, যেন কুলবধূ নিজ স্বামী তেজী ভজে গয়া উপপতি। আপোনাৰ মোৰ সন্তানলৈ বিয়া কৰাই আনিলোঁ বোৱাৰীগৰাকী, সেই বোৱাৰীগৰাকীয়ে যদি জীয়ৰী হৈ থাকোঁতে মনে মনে 5জন মানক ভাল পাই আছিলে, আকৌ নিজৰ সন্তানলৈ বোৱাৰী হিচাপে বিয়া কৰা অনাৰ পাছত সন্তানে গৈ কাশ্মীৰত চাকৰি কৰি থকা অৱস্থাত আপোনাৰ মোৰ বোৱাৰীগৰাকীয়ে যদি এই পূৰ্বতে ভাল পোৱা কেইজনৰ কথা ভাবি থাকে, তেতিয়াহ'লে তেওঁ সেন্দুৰ লোৱাটো কিবা অৰ্থ থাকিব নাই? নাথাকে। ৰাতি যদি সেই পূৰ্বৰ প্ৰেমিক কেইজনক ফোন কৰি কৰি মাতি থাকে, মাতি থাকোঁতে এদিন যদি ধৰা পৰে, তেতিয়াহ'লে সমাজত সেইটো কি বুলি গণ্য কৰা যায়? বেশ্যাবৃত্তি। সেইটোকে কৈছে, কলিত হৰিৰ কীৰ্তন বিনাই আনমতে চাহে গতি। কলিযুগত হৰিনাম এৰি অন্য উপায়েৰে যদি জীৱই গতি বিচাৰে, যেন কুলবধূ নিজৰ স্বামী তেজী, যেনেকৈ বোৱাৰীগৰাকীয়ে নিজৰ স্বামীক এৰি ভজে গয়া উপপতি, অন্যজনৰ লগত যদি মনে মনে সেই নিয়মটো পালন কৰি থাকে, তেতিয়াহ'লে সেইটো যিধৰণে বেশ্যাবৃত্তি বুলি সমাজে গ্ৰহণ কৰে, ঠিক তেনেকৈ শাস্ত্ৰয়ো সেইজনক সেই নিয়মটোৰ বেশ্যাবৃত্তিৰ লগত তুলনা কৰিছে। এতিয়া কোনটো কৰিম আপুনি? কলিত হৰিৰ কীৰ্তন নকৰি অন্যত্ৰ ধৰ্ম আচৰে, কলিযুগত যদি হৰিনাম আশ্ৰয় নকৰি আন ধৰ্মবিলাক আশ্ৰয় কৰি থাকোঁ, তেতিয়াহ'লে একোৱে ফল নধৰে বুলি কৈছে। সেইবিলাকৰ দ্বাৰা জীৱৰ একো লাভালাভ নহয়।
এনেধৰণে সিদ্ধান্ত দিছে ৩ নম্বৰ প্ৰশ্নভাগীৰ উত্তৰ আমি বাপজনাৰ চৰণ কমলত এনেকৈ অৰ্পণা কৰা হৈছে। যি ভুল কুটি ৰৈ গ'ল, যি অপৰাধ ৰৈ গ'ল, আপোনালোকে আমাক ক্ষমা দিব। কৃষ্ণ। এতিয়া বৰ্তমান পদে আমাক কৈ আছিল দেৱঋষি নাৰদক দেৱঋষি নাৰদে মহামানী বেদব্যাসক উপদেশ দি আছিল। তেওঁ উপদেশখিনি পদবন্ধে আমাক প্ৰকাশ কৰিছে এনেধৰণে: এৰা মাবে অনাদৰি ভকতিৰ উপদেশ, ভকতি সি কৰে সংসাৰৰ বন্ধ নাশ। যে ভকতিবিহীন জ্ঞান কৰ্ম হবে ব্যৰ্থ, ভকতিৰ অবিহনে জ্ঞান মাৰ কৰ্ম মাৰ শাস্ত্ৰই ব্যৰ্থ বুলি কৈছে। আৰু সেই ব্যৰ্থবিলাকৰ উপদেশ তুমি নিদি সেই ব্যাস তুমি কেৱল ভকতিৰ উপদেশ দিয়া, আৰু সেই ভকতিৰ দ্বাৰাহে জীৱ মায়াৰ বন্ধনৰ পৰা মুক্ত হৈ যাব পাৰে। এতিয়া মুক্ত হোৱাৰ প্ৰক্ৰিয়াটো আমি যদি চিন্তা কৰোঁ, উত্তৰটো পাম এনেকৈ: এজন ব্যক্তিয়ে, এতিয়াতো মাছৰ সময় আপোনালোকে জানেই, গতিকে এজন ব্যক্তিয়ে হাতত এখন জাল লৈ মাছ মাৰিবলৈ গৈ বিলত নামি জালখন দলি মাৰি দিলে। কোনফালে দলি মাৰি দিব? যে মাছমৰীয়াজনৰ খোজৰ উমান পাই মাছবিলাকে যেতিয়া আঁতৰি পলাবলৈ চেষ্টা কৰে, তেতিয়া স্বাভাৱিকতে পানীত এটা ঢৌ হয়। সেই ঢৌটোক অনুমান কৰি মাছমৰীয়াজনে জালখন সেইফালে দলি মাৰি দিয়ে, আৰু পলাই যাব বিচৰা মাছখিনি স্বাভাৱিকতে জালত বন্দী হৈ যায়। কিন্তু এটা চতুৰ মাছ কিন্তু মাছমৰীয়া জালত কিন্তু অকণমানো সোমাব নোৱাৰিলে, অৰ্থাৎ নপৰিল। মানে মাছমৰীয়াজনে সেই চতুৰ মাছটোক কিন্তু জালত বন্দী কৰিব নোৱাৰিলে। কিয় নোৱাৰিলে? কাৰণ মাছমৰীয়াটোৱে জালখন পেলাবলৈ যাওঁতে সেই বিলত থকা চতুৰ মাছটোৱে এটা কথা উপলব্ধি কৰিব পাৰিলে যে জালখনৰ পৰা মুক্ত হৈ থাকিব পৰা একমাত্ৰ ব্যৱস্থাটো হ'ল কেৱল মাছমৰীয়াজন। বোলে কেনেকৈ? সেই চতুৰ মাছটোৱে মাছমৰীয়াজনৰ চৰণ যুগলৰ কাষে কাষে ঘূৰি ফুৰিছে, সেইকাৰণে সেই চতুৰ মাছটো বাচি গ'ল। তাৰমানে আমাক উত্তৰটো দিছে যে আমি কৃষ্ণদেৱৰ নাম ভকতৰ সংগৰ পৰা যিমানে আঁতৰি যাবলৈ বিচাৰিম, আমি সিমানে ভগৱন্তৰ মায়া জালখনত বন্দী হৈ থাকিম। আৰু যিমানে কৃষ্ণৰ চৰণলৈ গৈ থাকিম, সিমানে আমি মায়া বন্ধনৰ পৰা মুক্ত হৈ থাকিব পাৰিম। সেইকাৰণে গুৰুজনাই কৈছে যে ৰসত চতুৰ যিটোজন কৃষ্ণৰ চৰণে দিয়া মন, পৰম সন্তোষে পিয়ুকৰ ৰস অমৃত। সকলো নিগম কল্পতৰু তাৰ ফল মহাভাগৱত, শোকমুখে আহি ভূমিত ভৈলা বিদিত। সকলো নিগম শাস্ত্ৰৰ কল্পতৰু বৃক্ষ হ'ল মহাভাগৱত। আৰু এই মহাভাগৱত কৃষ্ণ নাম যিমানে আশ্ৰয় কৰিব, সেইজনক সিমানে ৰসত চতুৰ বুলি কৈছে। আৰু ৰসত চতুৰ হোৱাজনহে কৃষ্ণৰ চৰণলৈ যায়, আৰু তেওঁহে মায়াৰ বন্ধনৰ পৰা সদা সৰ্বদা মুক্ত হৈ থাকিব পাৰে। এতিয়া আমি বিষয়ী জীৱ, গতিকে বিষয়ী জীৱ হৈও আমি মায়াৰ বন্ধনৰ পৰা মুক্ত হ'ব পাৰোঁ কেনেকৈ? ভাগৱত ধৰ্ম আশ্ৰয় কৰি। আৰু ভাগৱত ধৰ্ম কি বুলি আমি যদি চিন্তা কৰোঁ, তেতিয়াহ'লে উত্তৰটো পাওঁ শাস্ত্ৰই আমাক এনেকৈ দিছে: তপ জপ তীৰ্থ ব্ৰত আৰু সদাচাৰ, ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ। তপ জপ তীৰ্থ ব্ৰত সদাচাৰ, ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ, সমস্তকে শুদ্ধ ভাৱে অৰ্পিব কৃষ্ণত, তাকেহে বোলয় ধৰ্ম
মহাভাগৱত। এই মহাভাগৱত ধৰ্মৰ আশ্ৰয় কৰি আমি জীৱই বিষয় মাধ্যমৰ পৰা ঈশ্বৰৰ চৰণলৈ এখোজ দুখোজকৈ আগবাঢ়িব পাৰোঁ। এতিয়া এখোজ দুখোজকৈ আগবাঢ়িবলৈ যাওঁতে ধন ঈশ্বৰত অৰ্পণ কৰিব লাগিব, জন ঈশ্বৰত অৰ্পণ কৰিব লাগিব, ভাৰ্যা ঈশ্বৰত অৰ্পণ কৰিব লাগিব, পুত্ৰ ঈশ্বৰত অৰ্পণ কৰিব লাগিব। এতিয়া কৰিছোঁ নাই? পুত্ৰ যেতিয়া জন্ম হয় ঈশ্বৰত অৰ্পণ কৰোঁ নে নকৰোঁ? কৰোঁ। শুদ্ধি কৰ্মটো এমাহত কৰোঁ ঈশ্বৰৰ নামত অৰ্পণ। তাৰপাছত বছৰে বছৰে পাতি থাকোঁতে কি কৰোঁ? বাৰ্থডে, বছৰে বছৰে বাৰ্থডে পাতি থাকোঁ। অসমীয়াত জন্ম বাৰ্ষিকী, ইংৰাজীত বাৰ্থডে। এতিয়া বাৰ্থডে পাতোঁতে খানা হয়নে ভকতক মাতোঁ? বাৰ্থডে হওঁতে খানা এটা হয় নহয়, মাছ মাংস কিবা এটা বধ হয় আৰু মুঠতে। এতিয়া শাস্ত্ৰই ভাগৱত ধৰ্ম আশ্ৰয় কৰাটো কৈছে ভগৱন্তত অৰ্পণ কৰিবলৈ কৈছে, ভকতক মাতি আনিবলৈ কৈছে। ভকতক মাতি আনি আমি যে কওঁ বিপদৰ সময়ত কৃষ্ণ প্ৰভু ৰক্ষা কৰিবা, সেই কথাটোকে আমি আমাৰ সন্তানক শিকাব লাগে ঘোষা এজোকা, যে ভকতেহে কৃপা কৰিব পাৰে। ভকতৰ চৰণত কাকতি ঘোষা, শৰণীয়া ঘোষা এজোকা গাই আমি নিজৰ মংগলৰ অৰ্থে সেৱাভাগ অৰ্পণা কৰিব লাগে। এতিয়া আমিতো সেইখিনি নিশিকাওঁ। কি শিকাওঁ? টিংকুল টিংকুল লিটল ষ্টাৰ, এইখিনি কিন্তু স্বাভাৱিকতে শিকাই থাকোঁ, ঘৰত আওৰাই থাকোঁ। কিন্তু আমি মই দুৰাচাৰ কেৱলে তোমাৰ মুক্তিটো নিস্পৃহ যিটো সেহি ভকতক মোৰ অসময় মাগুহু ভকতি, এইবিলাক আমি কেতিয়াও নিশিকাওঁ। কিমতে ভকতি কৰিব তোমাতো হৰিয়ে, এইবিলাক নিশিকাই আমি ভগৱন্তৰ নামৰ ফালে পিঠি দিওঁ। আৰু এইবিলাকৰ ফালে পিঠি দিয়া মানে ভাগৱত ধৰ্মৰ বিপৰীত নিয়মটো আমি স্বাভাৱিকতে পালন কৰি আছোঁ। সেইকাৰণে আমাৰ কি হয়? এহি দুখে গৃহবাসী স্বৰ্গক নাযায় বুলি কৈছে। এনেকুৱা অপৰাধজনিত কৰ্মবিলাক আমি আচৰণ কৰাৰ বাবে আমি বৈকুণ্ঠতো বহু দূৰ স্বৰ্গলৈকো যাব নোৱাৰোঁ। তাৰমানে আমি নৰকলৈহে গতি কৰা।